হিমাচল প্ৰদেশত ৰাষ্ট্ৰীয় লেক্ৰছ প্ৰতিযোগিতা হাজু অসমৰ ল'ৰা-ছোৱালী লেক্ৰছ দল খানাপাৰাত অসম দলৰ প্ৰস্তুতি শিবিৰ অহা 9ৰ পৰা 12 মেলৈ হিমাচল প্ৰদেশৰ সুন্দৰ নগৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লেক্ৰছ প্ৰতিযোগিতা অসমৰ ল'ৰা-ছোৱালী উভয় দলে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কৰিব অংশগ্ৰহণ প্ৰতিযোগিতাৰ পূৰ্বে যোৱা 21 এপ্ৰিলৰ পৰা 3 মেলৈ মহানগৰীৰ খানাপাৰাত অসম দলৰ প্ৰস্তুতি শিবিৰ আয়োজন কৰে লেক্ৰছ এছ'চিয়েশ্যন অফ আছামে এই শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় লেক্ৰছ প্ৰতিযোগিতালৈ বাছনি লাভ কৰা তথা আগ্ৰাৰ ইণ্ডিয়া কেম্পত প্ৰশিক্ষণ গ্ৰহণ কৰি অহা প্ৰতিভাসম্পন্ন ৰাষ্ট্ৰীয় লেক্ৰছ খেলুৱৈ অসমৰ জিন্তিমণি কোচ ৰাভা আৰু নিকিতা কলিতাই বহুত বেছি ভাল লাগিছে লগতে থেংক ইউ ছাৰ এইখিনি পাৰ্মিশ্যন দিয়াৰ কাৰণে কেম্পটো চলাবৰ কাৰণে আমি দুজনী জিন্তি আৰু মই দুটাই মানে আমি যিখিনি পাৰোঁ আমি যিখিনি শিকি আহিছোঁ ইণ্ডিয়া টীমত ট্ৰেইনিং কৰিব গৈ আমি সকলোকে মানে শিকাব চেষ্টা কৰিছোঁ সকলোৱে এইবাৰ নেশ্যনেলত মেডেল আনিম বুলি আশা আছে 100% দিম সকলোৱে আমি আগ্ৰাত জিন্তি আৰু মই দুজনীয়ে কেম্পিং কৰি আহিছোঁ আৰু ইণ্টাৰনেশ্যনেলৰ কাৰণে দুজনী চিলেকশ্যন পাইছোঁ দেওবাৰে ল'ৰা-ছোৱালী উভয় দলকে দলীয় কিট বিতৰণ কৰে লেক্ৰছ এছ'চিয়েশ্যন অফ আছামৰ সম্পাদক পাপু খানে দলটো অহা 7 মেৰ পুৱা কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা দিল্লীৰ পৰা চণ্ডীগড় আৰু চণ্ডীগড়ৰ পৰা হিমাচল প্ৰদেশৰ অভিমুখে ৰাওনা হ'ব যোৱা বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ ছোৱালী দলটোৱে দ্বিতীয় ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰিছিল এইবাৰ ল'ৰা-ছোৱালী উভয় দলে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিব বুলি আশাবাদী লেক্ৰছ এছ'চিয়েশ্যন অফ আছামৰ সম্পাদক পাপু খান গো স্পৰ্টছ এনিৰ জৰিয়তে সমূহ অসমবাসীকে এটা ভাল খবৰ দিব বিচাৰিছোঁ যে আপোনালোকে জানে যে লেক্ৰছ ইভেণ্টটো 2028ত লছ এঞ্জেলিছত যিটো অলিম্পিক হ'ব গৈ আছে তাতে এই খেলবিধ আছে আৰু আমি অসমে এতিয়ালৈকে খুব সুন্দৰ প্ৰদৰ্শন কৰি আছোঁ আমাৰ এজন প্লেয়াৰ্ছে অলৰেডি চৌদি আৰবত এছিয়ান চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি পেলাই পদক জয় হৈ আহি অলমষ্ট 99.9% কোৱালিফাইড হৈ গৈছে লছ এঞ্জেলিছৰ কাৰণে আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াত বা আমাৰ যিটো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই তেওঁলোকক বা আমাৰ স্পৰ্টছ মিনিষ্টাৰ মনসুখ মাণ্ডিয়াই তেওঁলোকক দিল্লীত মাতি পেলাই সম্বৰ্ধনা জনাইছে তো সেই খেলবিধক আমি অসমত খুব সুন্দৰভাৱে চলাই লৈ যোৱাৰ এটা পৰিকল্পনা আমি আৰম্ভ কৰিছিলোঁ আৰু তাৰে আজি ফেডাৰেশ্যনৰ এটা নেশ্যনেল হ'ব গৈ আছে হিমাচল প্ৰদেশৰ সুন্দৰনগৰৰ কাৰণে আমি অসমত আমি প্ৰতিটো ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকৰ বেষ্ট প্লেয়াৰ ইয়াতে যোৱা 21 তাৰিখৰ পৰা এপ্ৰিলৰ 21 তাৰিখৰ পৰা আমি ইয়াতে এটা শিবিৰ আৰম্ভ কৰিছিলোঁ আৰু এই শিবিৰ আজি অন্ত পৰিল আৰু লগতে তেওঁলোকক কিট ডিষ্ট্ৰিবিউশ্যন আমি আজি কৰিলোঁ খুব ভাল পাৰফৰ্মেঞ্চ কৰি আছে যোৱা বছৰ যেনেকৈ আমাৰ গাৰ্লছৰ টীমে অল ইণ্ডিয়াত ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈ ছেকেণ্ড ৰানাৰ্ছ আপ হৈ আহিছিলে তো সেইদৰে আমি আশাবাদী এইবাৰ ল'ৰাৰ টীম আৰু ছোৱালী টীম উভয়ে এই খেলবিধত খুব সুন্দৰ প্ৰদৰ্শন কৰি এটা সুনাম কঢ়িয়াই আনিব অসমৰ আৰু এই টীমটো আপোনাৰ 7 তাৰিখ মৰ্ণিং কামাখ্যাৰ পৰা দিল্লীৰ পৰা চণ্ডীগড়ৰ পৰা হিমাচল প্ৰদেশ সুন্দৰনগৰ আমি যাবলৈ ৰেডি হৈ আহিছোঁ তো আজি আমাৰ অন্তিমটো কেম্পৰ আজি অন্তিম দিন আছিলে খুব সুন্দৰ প্ৰদৰ্শন খুব ভাল লাগিছে প্লেয়াৰ্ছবিলাকে নিজৰ 100% দিছে আশা কৰোঁ তেওঁলোকে এটা খুব সুন্দৰ ৰিজাল্ট কৰি আহিব খেলটো 9 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু আপোনাৰ 12 তাৰিখলৈকে আছে তো আমি আশাবাদী আমি 9 তাৰিখে গৈ পাম আমাৰ মাজত দুটা ইণ্টাৰনেশ্যনেল প্লেয়াৰ গাৰ্লছত আছে তেওঁলোকে খুব সুন্দৰ ইণ্ডিয়া কেম্প কৰি আহিছে ৰিচেণ্টলি তো তেওঁলোকৰ জৰিয়তে এই কেম্পটো আমি এইবাৰ ট্ৰেইনিং দিয়াইছোঁ কাৰণ তেওঁলোকে ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল লেভেলৰ প্লেয়াৰ্ছ তেওঁলোকে এইবাৰ খুব সুন্দৰ এটা 10 দিনীয়া ট্ৰেইনিং কেম্প আগ্ৰাত কৰি আহিছিলে ইণ্ডিয়া কেম্প যিহেতু তেওঁলোকে চাইনা যোৱা কথা আছিলে কিন্তু কিবা টেকনিকেল কাৰণৰ কাৰণে চাইনা যোৱা নহ'ল যদিও এতিয়া যিটো আপকামিং যোনটো ইণ্টাৰনেশ্যনেল ইভেণ্ট হ'ব তাতে তেওঁলোক দুজন ইণ্ডিয়া টীমত আছে ফাইনেল তেওঁলোক যাব আৰু আমি আশা কৰোঁ তেওঁলোকে যিটো ট্ৰেইনিং ইণ্ডিয়া কেম্পত লৈ আহিছিলে সেই কেম্পত যিখিনি লেটেষ্ট টেকনিক লৈ আহিছিলে সেই টেকনিকটো তেওঁলোকে আজি সকলোৰ মাজতে বিলাই দিছে আৰু আশাবাদী আমি তেওঁলোকৰ এই কষ্ট এটা খুব সুন্দৰ ধৰণৰ এটা ৰিজাল্ট হ'ব আমাৰ দুইটা ইণ্টাৰনেশ্যনেল প্লেয়াৰৰ আছে জিন্তি কোচ ৰাভা তেওঁ
ভাল প্লেয়াৰ্ছ। যোৱা বছৰ তেওঁ মেডেল যিটো লৈছিলে সেইটোত আছিলে নিকিতা কলিতা। তো তেখেতেও যোৱা বছৰ মেডেলৰ টেলিত যিটো টীম আছিলে তেওঁ আছিলে, তেওঁলোক দুইজনে গ'লো কৰিছিলে। তো সুন্দৰ, তেওঁলোকে খুব সুন্দৰভাৱে ইণ্ডিয়া কেম্প কৰি আহিছে। তো আমি আশা কৰোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আপোনাৰ চেনেলৰ মাধ্যমেদি। আৰু তেওঁলোকে এইদৰে অসম লেক ৰেচক আগবঢ়াই নিয়াত সুবিধা কৰিছে আৰু তেওঁলোকে খুব সুন্দৰ এটা খেল খেলি আছে। উল্লেখ্য যে 2028 অলিম্পিকত অন্তৰ্ভুক্ত হৈছে লেক্ৰছ ক্ৰীড়া। এনে এটা গুৰুত্বপূৰ্ণ ক্ৰীড়াত অসমক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰি উৎফুল্লিত ৰাজ্যৰ উদীয়মান লেক্ৰছ খেলুৱৈ। ভালেই, সকলোবোৰ আশা কৰা হৈছে, সকলো ভাল ধৰণে প্ৰেক্টিছ কৰা হৈছে। এইবাৰ মেডেলটো চিয়'ৰ আহিব অসমত। ছাৰক অশেষ ধন্যবাদ ইমানখিনি সুবিধা দিয়াৰ কাৰণে। যোৱাবাৰো ইমানখিনি সুযোগ আমাক দিছিল, তাতে এইবাৰ আকৌ নতুন নতুন ল'ৰাও আহিছে, সকলো পাৰফৰ্মেঞ্চ ভালেই হৈছে। গতিকে সকলোৱে নিজৰ 100% দি কেনে আৰু মেডেলৰ কাৰণে সকলোৱে চেষ্টা কৰিব। নমস্কাৰ, মোৰ নাম মুজাকিৰ হুছেইন চৌধুৰী আৰু মই অসম টীমৰ গ'লকিপাৰ, বইজ টীমৰ। আশাটো পূৰা আছে যে এইবাৰ মেডেল আহিবই, কাৰণ আমাৰ প্লেয়াৰবোৰো ভাল এইবাৰ আৰু বহুত ভালদৰে প্ৰেক্টিছ কৰিছে আৰু বহুত ভালদৰে খেলিছে। কিট ডিষ্ট্ৰিবিউশ্যনত আমাক চব কিটবোৰ দিলে ছাৰে, আৰু ভাল লাগিল, ড্ৰেছটো ভাল লাগিছে। নমস্কাৰ, মোৰ নাম সৰ্জিনা খাতুন, মই গ'ল কিপাৰ হওঁ, কিপাৰত থাকিম মই। এইবাৰো আশা কৰিছোঁ আমি ছোৱালীৰ টীম আৰু ল'ৰা টীম দুয়োটাই মানে মেডেলিষ্ট হ'ম বুলি। ভালকৈ প্ৰেক্টিছ কৰি আছোঁ আৰু আমাৰ ছিনিয়ৰকেইটাই দি আছে। আপোনালোকে আশীৰ্বাদ দিব আৰু যাতে আগুৱাই যাব পাৰোঁ অলিম্পিকলৈকে। होप कर रहे हैं हम लोग जीत के आए। फर्स्ट टाइम खेल रहे हैं हम लोग, दीदी लोग हम लोग को सिखाया है, तो आई होप वी विन एंड कम। I'm from Kokrajhar. I'm very grateful to sir for giving us this opportunity. For the first time I'm playing with the help of sir's guidance. I'm grateful. ক্ৰীড়া অনুৰাগীৰ আশা হিমাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় লেক্ৰছ প্ৰতিযোগিতাত অপ্ৰতিৰোধ্য হওক অসমৰ খেলুৱৈ। হিমাচল প্ৰদেশৰ বুকুৰ পৰা অসমৰ ল'ৰা ছোৱালী উভয় দলে আজৰি আনক পদক জয়ৰ কৃতিত্ব। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 75768652995, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।